আমি ঘটনাটোৰ কথা গম পাইছিলোঁ 23 তাৰিখে। 23 তাৰিখে এনেকুৱা একচুৱেলি ঘটনা হোৱা নাছিলে বিক্ৰী কৰা সম্পৰ্কত। আমি ছুপাৰিনটেণ্ডেণ্ট জয়সাগৰ চিভিল হস্পিটেলৰ পৰা এটা ফোন পাইছিলে চাইল্ড ৱেলফেয়াৰ কমিটিত যে এগৰাকী অবিবাহিত মানসিকভাৱে অস্থিৰ ছোৱালীয়ে যুৱতীয়ে এটা পুত্ৰ সন্তান জন্ম দিছে আৰু পুত্ৰ সন্তানটি মানে তেওঁলোকে বিক্ৰী কৰা এটা অভিপ্ৰায় আছে বুলি তেনেকুৱা এটা খবৰ পাইছিলোঁ। সেই একৰ্ডিংলি আমি জয়সাগৰ চিভিল হস্পিটেলত প্ৰসূতি মাতৃগৰাকী আৰু তেওঁৰ মাতৃ আৰু তাতে আমি লগ পাইছিলোঁ প্ৰসূতিগৰাকীৰ ককায়েক আৰু বৌয়েকক দুটা সন্তানৰ সৈতে। তেওঁলোকক আমি কৈছিলোঁ যে যিহেতুকে তেওঁ এগৰাকী অবিবাহিত মহিলা যিহেতুকে প্ৰেগনেণ্ট হৈছে, এই ক্ষেত্ৰত কালপিত কোন, সেই কালপিত সম্পৰ্কে তেওঁলোকে একো খবৰ জনোৱা নাছিলে বা জনা নাছিলে বুলি তেওঁলোকে কৈছিলে যে ছোৱালীজনী প্ৰেগনেণ্ট হোৱাৰ পিছতহে তেওঁলোকে গম পাইছে, গতিকে সেই সম্পৰ্কে তেওঁলোকে একো জনোৱা নাছিলে। যিহেতুকে অবিবাহিত এগৰাকী মহিলা এটা সন্তান জন্ম দিছে, পুত্ৰ সন্তান জন্ম দিছে, গতিকে কেঁচুৱাটো ৰাখিব কি নাৰাখিব তেনেকৈ আমি সুধিছিলোঁ। কাৰণ আমাৰ বিভাগৰ অধীনত চেণ্ট্ৰেল এডপশ্যন ৰিচৰ্চ অথৰিটিৰ অধীনত আমাৰ যিসকল নিঃসন্তান ব্যক্তি আছে তেওঁলোকে সাধাৰণতে নিঃসন্তান ব্যক্তিসকলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা নিয়ম মতে কাৰাৰ নিয়ম মতে সন্তান তুলি ল'ব পাৰে। আৰু সেই ক্ষেত্ৰত আমি অৰফেন এবাণ্ডন আৰু চাৰেণ্ডাৰ যিবিলাক শিশু আছে শিশুসকলক আমাৰ মানে আইনৰ অধীনত আমি সেই শিশুসকলক এডপশ্যন কৰাই দিওঁ। আৰু তেনেদৰে আমি সেই শিশুটো যদি তেওঁলোকে ৰাখিবলৈ ইচ্ছুক নহয় তেতিয়াহ'লে তেওঁলোকে আমাৰ গভৰ্ণমেণ্টক চাৰেণ্ডাৰ কৰি দিয়ক। চাৰেণ্ডাৰ কৰাৰ পিছত আমি বাকী যি ফৰ্মেলিটিজ আছে সেই ফৰ্মেলিটিজ আমি কৰিম বুলি কৈছিলোঁ। যিহেতুকে চাৰেণ্ডাৰ প্ৰচেছটো আমি জোৰ জবৰদস্তি কৰিব নোৱাৰি, ইচ্ছা অনুসৰি চাৰেণ্ডাৰ কৰে, গতিকে আমি বেছি বল প্ৰয়োগ কৰা নাছিলোঁ। খালি আমি জাষ্ট তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ যে চাৰেণ্ডাৰ কৰি দিয়ক। আৰু তেওঁলোকে আমাৰ কথা একেচাটতে নুই কৰিছিলে যে তেওঁলোকে কেঁচুৱাটো ৰাখিব আৰু কেঁচুৱাটো সেইগৰাকী মাতৃয়ে বা তেওঁৰ আইতাকে তুলি তালি ডাঙৰ দীঘল কৰিব। তেতিয়া আমি কৈছিলোঁ যদি বাই চান্স আপোনালোকে কেঁচুৱাটো বিক্ৰী কৰাৰ কথা চিন্তা কৰিছে সেই তেনেকুৱা কথা নাভাবিব, কাৰণ এইটো এটা সম্পূৰ্ণ বেআইনী কথা আৰু নীতি বিৰুদ্ধ, আৰু ইয়াৰ ক্ষেত্ৰত শাস্তি বিহা আছে, 1 বছৰ 1 লাখ টকা জৰিমনা, 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে, সেইখিনি আমি কৈ থৈ আহিছিলোঁ। তাৰপিছত তেওঁলোকক কৈছিলোঁ যে যেতিয়া কেঁচুৱাটো ৰিলিজ হ'ব, যিহেতুকে চিজাৰিয়ান এটা অপাৰেশ্যন হৈছিলে, কেঁচুৱাটো ৰিলিজ হোৱাৰ পিছত এটলিষ্ট আমাৰ তাতে আহি চাইল্ড ৱেলফেয়াৰ কমিটিত আহি যাতে কেঁচুৱাটো এটা প্ৰডাকশ্যন এটা হয়। আৰু তেনেদৰে যোৱা কথা গ'ল। আমি তেওঁলোকৰ কোনো সম্ভেদ পোৱা নাছিলোঁ, কাৰণ তেওঁলোকে ইঠাইৰ পৰা সিঠাইলৈ ঘৰ চেঞ্জ কৰি থাকে। কালি পৰহি দিনা আমাৰ চাইল্ড ৱেলফেয়াৰ কমিটিৰ সদস্য এগৰাকীয়ে গম পালে যে কেঁচুৱাটো বিক্ৰী হৈ গৈছে। সেই বিক্ৰী হোৱাৰ পাছতে আমি কালি গম পালোঁ যে তেওঁৰ প্ৰসূতিগৰাকী পিতৃয়ে জয়সাগৰ চাৰিআলিত এখন দোকানত কাম কৰে। সেই দোকানখনলৈ গ'লোঁ। তেওঁ প্ৰথমতে পোৱা নাছিলোঁ, বহুত বিচাৰ খোচাৰ কৰি পাছত পোৱা গ'ল। পোৱাৰ পাছত তেওঁক সুধিলোঁ যে তেওঁৰ গোটেই ডিটেইলছখিনি সুধিলোঁ, তেওঁৰ ঘৰ ক'ত কি হয়। তাৰপিছতে তেওঁ ছোৱালী ঘৰত কোন কোন আছে, তাতে ক'লে যে ছোৱালী এজনী আছে। কেঁচুৱাটোৰ কথা আমি ডাইৰেক্টলি সুধিলোঁ। কেঁচুৱাটোৰ কথা ডাইৰেক্টলি সোধাৰ পিছত তেওঁ ক'লে যে কেঁচুৱাটো ক'ত আছে তেওঁ নাজানে, কিন্তু বোৱাৰীয়েকে তেওঁক 5,000 টকা এটা দিছিলে, যিটো তেওঁ গ্ৰহণ নকৰিলে। আৰু কেঁচুৱাটো ক'ত আছে পিছত অলপ বেছিকৈ সোধা পিছত ক'লে যে কেঁচুৱাটো সম্ভৱ বিক্ৰী কৰিলে বুলি তেনেকৈ ক'লে। পিছত বিক্ৰী কৰিলে বুলি হৈ কৰাৰ পিছত পুতেক বোৱাৰীয়ে ক'ত আছে তেনেকৈ সোধাত তেওঁ ক'লে যে হাতীকোষতে থাকে। হাতীকোষৰ সেই তাতে গ'লোঁ। তেওঁলোকে পুতেক বোৱাৰীয়েকে প্ৰথমতে মানি লোৱা নাছিলে, কেঁচুৱাৰ ক্ষেত্ৰত বিক্ৰীৰ ক্ষেত্ৰত একোৱে তেওঁলোকে নাজানো বুলি কৈছে, যি কৰিছে তেওঁ শাহুৱেকেহে কৰিছে বুলি ক'লে। কিন্তু পিছত আমি কথাটো আৰক্ষী বিভাগক অৱগত কৰিলোঁ আৰু আৰক্ষীও তাতে গ'ল। তাতে যোৱাৰ পিছতে তেওঁলোকৰ পুতেক বোৱাৰীয়েক সহিতে আৰু এগৰাকী আশাকৰ্মীক আটক কৰি লৈ আহিলে জয়সাগৰ আউটপোষ্টলৈ। আটক কৰি অনাৰ পিছত আমি সন্ধিয়া সময়ত আমাৰ ফালৰ পৰা এখন এজাহাৰ তাতে দাখিল কৰা হ'ল, যাতে এই যিটো কেঁচুৱা এটা বিক্ৰী হৈছে, অৰ্থাৎ মানৱ সৰবৰাহ হৈছে, সেই সৰবৰাহৰ লগত জড়িত ব্যৱস্থাটোত যিসকল ব্যক্তি প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে জড়িত হৈ আছে, গতিকে সেইসকলক আইনৰ আওতাত আমি শাস্তি দিয়ক যাতে, আৰু কেঁচুৱাটো উদ্ধাৰ কৰক, তাকে উদ্দেশ্য কৰি এখন এজাহাৰ দাখিল কৰা হ'ল। আৰু এজাহাৰ মৰ্মে বৰ্তমান সময়লৈকে 2গৰাকী আশাকৰ্মীৰ সৈতে 3গৰাকী মহিলা, প্ৰসূতি মাতৃগৰাকী, প্ৰসূতি মাতৃ আৰু বৌয়েকক আটক কৰি ৰখা হৈছে। আৰু আৰক্ষী বিভাগৰ পৰা গম পোৱা মতে তদন্ত চলি আছে। আৰু আশাবাদী আমি যে অতি খুব কম সময়ৰ ভিতৰতে এই শিশুটো, যিটো নৱজাত শিশুটো উদ্ধাৰ কৰিবলৈ আৰক্ষী বিভাগ সক্ষম হ'ব। আমি এটা ইনফৰ্ম পালোঁ যে জয়সাগৰ চিভিল হস্পিটেলত এজনী ছোৱালীয়ে মানে এটা কেঁচুৱা জন্ম দিছে। ছোৱালীজনীৰ বয়সটো 22 বছৰমান হ'ব।
তাৰ সূত্ৰে আমি আমাৰ শিশু কল্যাণ অফিচৰ পৰা আমি আহিলোঁ, আমাৰ CWCৰ লগত আহিলোঁ। আহি পেলাই তেখেতলোকক বুজোৱা হ'ল যে কেঁচুৱাটো কোনোবা বিক্ৰী কৰিব নোৱাৰিব, তেখেতলোকে নিজে চম্জি ল'ম বুলি ক'লে। তথাপিতো আমাৰ যিদিনা ডিচাৰ্জ হ'ব সেইদিনা আমাৰ তাত প্ৰডাকশ্যনৰ কাৰণে মাতি দিলোঁ। কিন্তু সিহঁতে মানে তাৰ মাজতে কেঁচুৱাটো বিকি দিলে, হস্পিটেলৰ পৰা বাহিৰে বাহিৰে বিকি দিলে। আমি পৰহি ৰাতি মই গম পালোঁ, মোৰ ঘৰৰ কাম কৰা মানুহগৰাকীয়ে মোক খবৰ দিলে যে তেহেঁতি মানে 50,000 বিকিলোঁ বুলি কেঁচুৱাটোৰ আইতাকে ক'লে। সেইতে আমি কালি অফিচত কথাটো আলোচনা কৰি পেলাই আমি জয়সাগৰ চাৰিআলি দোকানত তেখেত বাপেকক ধৰিলোহি। বাপেকে কথাটো সম্পূৰ্ণ ক'ব নোৱাৰিলে, নোৱাৰা দেখি আমি হাতীকোষত থাকে, হাতীকোষলৈ গুচি গ'লোঁ। হাতীকোষত আমি তেখেতলোকক বিচাৰি উলিয়ালোঁ, মানে কেঁচুৱাটোৰ মমায়েক মামীয়েক বিচাৰি উলিয়ালোঁ। উলিয়াই পেলাই গম পালোঁ যে আশা বাইদেৱেও মানে কথাটো লুকুৱাইছে যেন লাগিছে। কাৰণ আশা বাইদেৱে যেতিয়া এজনী ছোৱালী প্ৰেগনেণ্ট হৈছে, বিয়া নোহোৱা ছোৱালী, কথাটো আমাক ইনফৰ্ম কৰিব লাগিছিলে, নকৰিলে। নকৰাৰ কাৰণে আশা বাইদেউকো আমি ধৰি লৈ আহিলোঁ। লৈ পেলাই আমি থানাত FIR দিলোঁ। আমাৰ DCPO ছাৰ বিকাশ ৰঞ্জন কোঁৱৰ আৰু মই FIR এখন দিলোঁ। দিয়াৰ পাছত আমি থকাৰ অলপ সময়ৰ পাছতে মই ঘৰ আহি পোৱাৰ পাছতে খবৰ পালোঁ যে মাকে জীয়েকে আমাৰ ওচৰেদি গৈ আছে। মোক ফোন কৰিলে, একেলগে থানালৈ ফোন কৰিলোঁ। ওচৰতে থানাই মই ধৰি পেলাই মাকক জীয়েকক থানালৈ লৈ গ'লোঁ। কিন্তু জীয়েকে আইতাক আৰু বোৱাৰীয়েকৰ মাজত এটা হৈছে, বোৱাৰীয়েকে ককাকক 5,000 টকা দিছে, যে পইচা পালোঁ 5,000 টকা দিছে, ককাকে নাই লোৱা বুলি ক'লে। কিন্তু এতিয়া আইতাকে কৈছে যে আমি 25,000ত বিকিলোঁ। কিন্তু আমি এতিয়া গম পালোঁ, আশা গেলেকী আশাৰ লগত নাজিৰাৰ লগত গম পালোঁ যে তেখেতলোকে মানে 75,000 টকাত বিক্ৰী কৰিছে বোলে। এতিয়া আজি আমাৰ ওচৰত আকৌ ষ্টেটমেণ্ট দিবলৈ আহিব, তেখেতলোক আহিব। 10টা বজাৰ পিছত আমি সফল হ'ম বুলি ভাবিছোঁ আৰু। কাৰণ কেঁচুৱাটো মানসিকভাৱে দুৰ্বল, কিন্তু এতিয়া মানে আজি সম্ভৱ কাৰ লগত এই কথাটো হ'ল সেইটোও আমি গম পাম চাগে। মানসিকভাৱে দুৰ্বল, কিন্তু ইমানো দুৰ্বল যেন অনুমান নহয় আৰু। সেইটোৱে কথা আমাৰ। উদ্ধাৰ অভিযান চলি আছে। যদি চব ঠিকে থাকে আমি ভাবিছোঁ আজি আমি উদ্ধাৰ কৰিব পাৰিম।